বিমল ইতিমধ্যে এই সন্দৰ্ভত কিছু খবৰ আহিছে যে ইয়াচাংচি বস্তিত কেনেধৰণে অসম আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছে নগা দুৰ্বৃত্তই নগাই কাটিছে অসম আৰক্ষীক ইয়াৰ উপৰিও অসম আৰক্ষীৰ অস্ত্ৰ কাঢ়ি ৰখা হৈছে সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেধৰণৰ তথ্য আহিছে এতিয়ালৈকে চাওক এই মুহূৰ্তটো আমি আৰক্ষীৰ যিটো দল আছিল দলটোৰ লগত যোগাযোগ কৰিব পৰা নাই তেওঁলোক ইতিমধ্যে ইয়াচাংচি বস্তিলৈ বুলি ৰাওনা হ'ল আৰু কালি যিটো দল ইতিমধ্যে গৈছিল তাত এগৰাকী প্ৰবেশনাৰী ডিএসপি তাৰ সমান্তৰালকৈ এগৰাকী আইসি সেই দলটোত গৈছিলে আৰু তাৰ লগতে বেটেলিয়নৰ জোৱান সহ এটা দল গৈছিল বিগত কিছুদিন ধৰি যোৰহাট চহৰত যি বাইক চুৰি ঘটনা সংঘটিত হৈছিল সেই বাইক চুৰি ঘটনা সন্দৰ্ভত 3জন যুৱকক ধৰিছিল আৰু সেই 3জন যুৱকে দিয়া স্পষ্টীকৰণৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এই ইয়াচাংচি যিটো বস্তি ইয়াচাংচি বস্তিত তেওঁলোকে অভিযান চলাবলৈ গৈছিল কিন্তু অভিযান কালত কালি যত সন্ধিয়া হৈছিল আৰু সন্ধিয়া আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ দলটোৰ ওপৰত একাংশ নগা দুৰ্বৃত্তই আক্ৰমণ কৰে আক্ৰমণ ইমানে ভয়াৱহ আছিল যে দাৰে বটি বেয়াকৈ ঘপিওৱা হৈছে আৰু আৰক্ষীক তাত কিন্তু বাকি কেইজন বাচিলে এজন আৰক্ষী জোৱান তেওঁ আচলতে দেৰগাঁও বেটেলিয়নৰ এগৰাকী জোৱান আৰু সেই দেৰগাঁও বেটেলিয়নৰ জোৱানগৰাকীক ইতিমধ্যে কিছু পৰিমাণে আহত হৈছে আৰু তেওঁ ততাতৈয়াকৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড়ৰ কিন্তু তেওঁ জখম অতি গুৰুতৰ আৰু সেই গুৰুতৰ জখমৰ বাবে আচলতে তেওঁ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি নকৰি আদিত্য নাৰ্ছিং হোমত তেওঁক ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ চিকিৎসা চলি আছে কিন্তু অকল ইমানেই নহয় অকল আক্ৰমণ কৰাই নহয় শাৰীৰিকভাৱে বা কিন্তু আৰক্ষীৰ যি অস্ত্ৰ শস্ত্ৰ আছিল সকলো ইতিমধ্যে কাহি ৰাখি দিছিল নগা দুৰ্বৃত্তৰ দলটোৱে আৰু প্ৰাণ লৈ আৰক্ষীৰ দলটো তাৰ পৰা এক প্ৰকাৰ পলাই আহিব লগা হৈছিল যেতিয়া গোটেই দলটো তাৰ পৰা প্ৰাণ লৈ পলাই আহিছিল পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আহি ইয়াত অসম ভূমিত ভৰি দি তেওঁলোকে ইতিমধ্যে শীৰ্ষ আৰক্ষী বিষয়াক বিষয়টো সন্দৰ্ভত অৱগত কৰিছিল আৰু পুৱাই ইতিমধ্যে আৰক্ষী অধীক্ষক অতিৰিক্ত আৰক্ষী অধীক্ষক সহ এটা বিয়াগুম আৰক্ষীৰ দল ইতিমধ্যে নাগালেণ্ডলৈ বুলি ৰাওনা হৈছে ইয়াচাংচি বস্তিলৈ বুলি আৰু তেওঁলোকে গৈ ইতিমধ্যে ইয়াচাংচি বস্তিৰ হয়তো উপস্থিত হৈছে কিন্তু তাৰ পৰা তেওঁলোকে কি উদ্ধাৰ কৰিলে কি নকৰিলে সেই তথ্য এই মুহূৰ্তলৈকে নাই কিন্তু এই মুহূৰ্তলৈকে কোনো আৰক্ষী বিষয়াৰ লগত আমি যোগাযোগো কৰিব পৰা নাই তেওঁলোকৰ লগত দলটোত যোৱা লোকসকলৰ লগত বা শেহতীয়াকৈ আমাৰ যি ইতিমধ্যে আমাৰো প্ৰায় কেইবাজনো সাংবাদিক গোটেই বিষয়টোৰ লগত পুৱাৰে পৰা জড়িত হৈ আছে তিয়কৰ পৰা অঞ্জন আছে ঠিক এনেদৰে মেৰাপানী যোৰহাট তিতাবৰ প্ৰতিজন সাংবাদিকে আমাৰ এই গোটেই বিষয়টোৰ লগত জড়িত হৈ আছে তেওঁলোকেও কোনো তথ্য এই মুহূৰ্তলৈকে অহা নাই কিন্তু এটা কথা যে যি অসম আৰক্ষীৰ অস্ত্ৰ তেওঁলোকে কাঢ়ি ৰাখি দিছিল সেয়া এই মুহূৰ্তলৈকে উদ্ধাৰ হোৱাৰ তথ্য আমাৰ হাতলৈ অহা নাই আৰু অসম আৰক্ষীৰ যিসমূহ অস্ত্ৰ চৰকাৰী অস্ত্ৰ আৰু সেই চৰকাৰী অস্ত্ৰ উদ্ধাৰ নহলে বা চৰকাৰী অস্ত্ৰ এনেদৰে আক্ৰমণত এৰি থৈ আহিব লগা হোৱাটো এটা অসম আৰক্ষীৰ বাবে অতি আচলতে লজ্জাজনক বিষয় হ'ব আৰু সেইটো কাৰণে আচলতে পুৱাই ততাতৈয়াকৈ এছপিৰ অধীনত এটা বিয়াগুম দল লৈ এটা শীৰ্ষ আৰক্ষী বিষয়াৰ দল ইয়াচাংচি বস্তিলৈ গ'ল কিন্তু এই পৰ্যন্ত এতিয়া প্ৰায় দুপৰীয়া 12 বাজিছে কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকৰ দলটো ঘূৰি আহি পোৱা নাই আৰু তেওঁলোকে মাৰণাস্ত্ৰসমূহ উদ্ধাৰ কৰাৰ তথ্যও কিন্তু এই মুহূৰ্তলৈকে আমাৰ হাতলৈ আহি পৰা নাই বিমল যেহেতু নাগালেণ্ডত এই ঘটনাটো সংঘটিত হৈছে নাগালেণ্ড আৰক্ষীৰ সহযোগিতা নাছিল নেকি বা নাগালেণ্ড আৰক্ষীৰ সহযোগত যোৱা নাছিল নেকি এই দলটো ক'বলৈ গ'লে অতি লাজলগা কথা কিন্তু ক'বলৈ গ'লে কথাটো বেয়াও লাগে কিন্তু এনেধৰণৰ চুৰি বাইক বা চুৰি বস্তুৰ বিৰুদ্ধে নাগালেণ্ডত অভিযান চলাবলৈ গ'লে নাগালেণ্ড আৰক্ষীয়ে সহযোগিতা কৰা সাধাৰণতে দেখা পোৱা নাযায় হয় খুব কমহে নাগালেণ্ড আৰক্ষীয়ে এনেকুৱা কামত সহযোগিতা কৰে কাৰণ নাগালেণ্ড আৰক্ষী সদায় পিপুল ফ্ৰেণ্ডলি হয় তেওঁলোকে নিজৰ জাতিটোৰ মানুহ কেইজনৰ ছাপোৰ্টত সদায় কাম কৰে গতিকে প্ৰায়ে অসমৰ পৰা যদি এনেদৰে অভিযান চলাবলৈ যোৱা যায় খুব কম অভিযানতহে অসম আৰক্ষীয়ে সহায় পোৱাৰ আচলতে তথ্য আমাৰ হাতত থাকে কিন্তু এনেধৰণৰ অভিযান কালত যদি নাগালেণ্ড আৰক্ষীক খবৰ দিয়া হয় একো কৰিব নোৱাৰিলেও নাগালেণ্ড আৰক্ষীয়ে মানুহকেইটাক ফোন কৰি সেই বস্তি যিজন ইনচাৰ্জ থাকে বস্তিদাৰ এই বস্তিদাৰক তেওঁলোকে খবৰ দি দিব যে এনেকে আসামৰ পৰা পুলিচ আহিছে গতিকে পলাব দে বস্তু লুকুৱাব দে গতিকে তেতিয়াও সামগ্ৰী নাপায় আৰু সেয়েহে শেহতীয়াকৈ অসম পুলিচে এনেধৰণৰ অভিযান কালত কেতিয়াও নাগালেণ্ড আৰক্ষীক খবৰ নিদিয়া হ'ল বহু ক্ষেত্ৰতে নাগালেণ্ড আৰক্ষীক খবৰ নিদিয়ে বা দিলেও আমুক বস্তি যদি চি বস্তিত এতিয়া গৈছিল তেওঁলোকে ক'ব বস্তি এই বস্তিত যোৱা বুলি আৰু এই বস্তিত যোৱা বুলি কৈ তেওঁলোকে চি বস্তিত অভিযান চলাবলগীয়া পৰিৱেশো আহে কিন্তু ঘটনা সংঘটিত হোৱাৰ পিছতো নাগালেণ্ড আৰক্ষীয়ে তেওঁলোকক পৰ্যাপ্ত সহায়খিনি কৰিব লাগিছিল নাগালেণ্ড আৰক্ষীয়ে তেওঁলোকৰ সকলো সুবিধা কৰি দিব লাগিছিল যিটো অসম আৰক্ষীয়ে কৰে কিন্তু সেই ক্ষেত্ৰত নাগালেণ্ড আৰক্ষীৰ পৰা কোনো সহযোগিতা পোৱাৰ তথ্য কিন্তু নাই আৰু যি কাৰণে আজি এতিয়া পুনৰ
নাগালেণ্ড আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগত যোগাযোগ কৰি বৰ্তমান চি বস্তিত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দল গৈছে গতিকে তেওঁলোকে তাত আলোচনা কৰি যিখিনি দুৰ্বৃত্তই এই চৰকাৰী মাৰণাস্ত্ৰ জব্দ কৰি ৰাখিছিল পুলিচৰ দলটোৰ পৰা সেইখিনি ঘূৰাই আনিবলৈ আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে বিমল এতিয়া এই বিষয়টো সন্দৰ্ভত কিবা তথ্য আহিছে নেকি যিসকলে অস্ত্ৰ কাঢ়ি লৈছে তেওঁলোক সেই বস্তিৰ ইয়াচাংচি বস্তিৰ স্থানীয় যুৱক আছিল নে কোনো বিদ্ৰোহী গোটৰ তেওঁলোক সদস্য আছিল কিবা তথ্য আহিছে নেকি এই মুহূৰ্তলৈকে তেনেকুৱা কোনো ধৰণৰ তথ্য নাই সেয়া কোনটো কোনোবা উগ্ৰপন্থী সংগঠনৰ প্ৰাক্তন কেডাৰ নে বৰ্তমানৰ কেডাৰ নে তেওঁলোক স্থানীয় যুৱক নে দুৰ্বৃত্ত সেই কথা এতিয়ালৈকে স্পষ্ট নাই কিন্তু এইটো কথা পাৰ্থ মই ক'ব পাৰোঁ যে এনেধৰণৰ চুৰি বাইকৰ যিখিনি গেং আছে চুৰি বাইক নি অসমৰ পৰা নি তেওঁলোকে নাগালেণ্ড মণিপুৰ হৈ যিখিনি বাইক সোমায় সেইখিনি গৈ বহু বাইক পাহাৰত থাকে বহু বাইক কিন্তু বাংলাদেশলৈ চালান দিয়া হয় গতিকে এইবিলাকত কিন্তু একাংশ প্ৰাক্তন কেডাৰ জড়িত আছে সেই তথ্য আমাৰ হাতত আছে কিন্তু এই ইয়াচাংচি বস্তিৰ যিসকল যুৱকে কালি আক্ৰমণ কৰিছিল সেইসকল আচলতে কোন সেই সম্পৰ্কত এতিয়ালৈকে তথ্য অহা নাই আমি যোগাযোগত আছো কিছু সময় পিছত সেইখিনি যুৱকৰো ইতিমধ্যে তথ্য নিশ্চয় আমি লাভ কৰিবলৈ সক্ষম হ'ম ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিমল ভূষণ মহন্ত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত